নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ আছোঁ এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিৰ মূল বিষয়টো হৈছে ভাৰতৰ অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথমৰ পৰা বৰ্তমানলৈকে কোনে কোনে মুখ্যমন্ত্ৰী আছিল সেইখিনি লৈ আহিছোঁ। সকলোৱে ভালদৰে শুনি যাব আৰু এইখিনি প্ৰায় APDCL, আছাম পুলিচ, DME, ADR সকলো ধৰণৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয়। সকলো পৰীক্ষাত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন আহে। মই প্ৰথমতে কৈছোঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ জৱাহৰলাল নেহৰু আছিল 1947 চনৰ পৰা 1964 চনলৈ। গুলজাৰীলাল নন্দা অস্থায়ী আছিল 1964 চন। লাল বাহাদুৰ শাস্ত্ৰী আছিল 1964 চনৰ পৰা 1966 চনলৈ। গুলজাৰীলাল নন্দা অস্থায়ী আছিল 1964 চন। ইন্দিৰা গান্ধী আছিল 1966 চনৰ পৰা 1977 চনলৈ। তাৰে পিছতে আছিল মোৰাৰজী দেশাই আছিল 1967 চনৰ পৰা 1979 চনলৈ। চৰণ সিং আছিল 1979 চনৰ পৰা 1980 চনলৈ। ইন্দিৰা গান্ধী আছিল 1980 চনৰ পৰা 1984 চনলৈ। ৰাজীৱ গান্ধী আছিল 1984 চনৰ পৰা 1989 চনলৈ। বিশ্বনাথ প্ৰতাপ সিং আছিল 1989 চনৰ পৰা 1990 চনলৈ। চন্দ্ৰশেখৰ আছিল 1990 চনৰ পৰা 1991 চনলৈ। PV নৰসিংহ ৰাও আছিল 1991 চনৰ পৰা 1996 চনলৈ। অটল বিহাৰী বাজপেয়ী আছিল 1996 চনত। HD দেৱেগৌড়া আছিল 1966 চনৰ পৰা 1967 চনলৈ। হয়তো ইয়াত কিছু কিছু কাৰণত কম দিন শাসন কৰিব পাৰিছিল। ইন্দ্ৰ কুমাৰ গুজৰাল আছিল 1997 চনৰ পৰা 1998 চনলৈ। অটল বিহাৰী বাজপেয়ী আছিল 1998 চনৰ পৰা 2004 লৈ। মনমোহন সিং আছিল 2004 চনৰ পৰা 2014 চনলৈ। নৰেন্দ্ৰ মোদী অৰ্থাৎ মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোদী আছিল 2014 চনৰ পৰা বৰ্তমানলৈকে, অৰ্থাৎ তেওঁ শাসন কৰিছে। হয়তো আৰু কেইটা বছৰ কৰে সেইটো ঠিক নাই। আজিৰ এইখিনি আছিল খুবেই ইম্পৰ্টেণ্ট, সকলোৱে ভালদৰে শুনি যাব। মই আৰু এবাৰ দেখাই দিছোঁ নোকোৱাকৈ, তোমালোকে চাই যাব, কিয়নো প্ৰথমৰ পৰা এটা এটাকৈ মই আগুৱাই দিছোঁ। ভালদৰে চাই যাব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ, কিয়নো চেনেলটো অতি 2 বছৰ হ'ল চেনেলটোত মই কাম কৰি আছোঁ। সকলোৱে চেনেলটো আগুৱাই নিব তাৰে আশা ৰাখিলোঁ। আৰু সকলোৱে ইয়াৰ আগত মই অসমৰ মুখ্যমন্ত্ৰীসকলৰ নামখিনিও দিছোঁ, চাই ল'ব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি সকলোৱে ভাল পালে লাইক কৰি দিব।